তেখেতৰ বুদ্ধি আমি দুখী নকওঁ। সাহিত্যচাৰ্য ভিগুমণি কাগিঙৰ স্মৃতিচাৰণ কাগিঙৰ সোঁৱৰণিত পুথিভঁৰালত দ্বাৰ উন্মোচন মিচিং সমাজৰ সাংস্কৃতিক ইতিহাসস্বৰূপ মিচিং সংস্কৃতিৰ আলক্ষ্যৰ ভস্তা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাপ্ৰাপক বৰেণ্য সাহিত্যিক তাত্ত্বিক সমালোচক লোক সংস্কৃতিৰ গৱেষক সাহিত্যচাৰ্য ভিগুমণি কাগিঙৰ স্মৃতিচাৰণ আৰু সোঁৱৰণি পুথিভঁৰালৰ দ্বাৰ উন্মোচন গুৱাহাটী বিৰুবাৰীস্থিত ইয়ং বয়জ ক্লাব প্ৰাংগণত গমলাগ মিগাং ভিগুমণি কাগিং স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠান সমিতিৰ সভাপতি কৃষ্ণৰাম মিলিৰ সঞ্চালনাত অনুষ্ঠিত হয়। সমিতিৰ সম্পাদক ডক্টৰ অভিজিৎ পায়েঙে আগধৰা অনুষ্ঠানত আনুষ্ঠানিকভাৱে পুথিভঁৰালত দ্বাৰ উন্মোচন কৰি পুথিমাৰী মহাবিদ্যালয় অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপিকা ডক্টৰ প্ৰণতি তালুকদাৰ মুদিয়াৰে সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মা বিশিষ্ট সাংবাদিক লেখক ডক্টৰ অৰিন্দম ইছপাংগিক অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰুণ কুমাৰ কাম মিচিং সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বিলাস চন্দ্ৰ দলে ধনেশ্বৰ দাস খগেন কাগিং কণ্ঠশিল্পী ধৰণী টাও কৃষ্ণ কুমাৰ পাটগিৰি জোনমণি কাগিং ইত্যাদি উপস্থিত থাকি অনুষ্ঠানটি উপভোগ্য কৰি তোলে। সভাৰ আদিতে ভিগুমণি কাগিঙৰ স্থিৰ চিত্ৰত বন্তি প্ৰজ্বলন পুষ্পাৰ্ঘ্য অৰ্পণ কৰা হয়। কমলা মিগাং ভিগুমণি কাগিঙৰ বোৱাৰী চিয়াগুট কঁকালৰ উঠনোৱা বুকুখনি অপৰূপ যৌৱনৰ পোহৰ বিলাই প্ৰতিমা পত্নী যেন শৰীৰ গঠনে তোমাৰ প্ৰেমিক মানক আজি কবিতা যোগায় মৃণাল সদৃশ যেন কোমল কণ্ঠনলী কৰংগ নয়ন যেন গুহিত চাৱনী আধা বুটা আধা মাতে পৰাণ জোৰাই যায় আলসুৱা জীৱনৰ বিলাই বাতৰি কেঁচা ফুল বৰণীয়া ওঠৰ ৰক্তিম দেখা অনন্ত সৌন্দৰ্য ভৰা ওঠৰ লহৰী অনন্ত মাধুৰী ভৰা জীৱন যৌৱন ৰূপ অনন্ত কবিতা ভৰা কবিতা পঢ়িছোঁ। কিন্তু কিবা কিবি কৰাৰ ফলত নিজৰ ভাষা সাহিত্য ভাল পোৱাৰ কাৰণে তেওঁলোক বিখ্যাত হৈ পৰিলে আৰু মিচিং সমাজৰ জনগোষ্ঠীৰ কাৰণে এটা মানে গৌৰৱময় কথা হৈ থাকিলে। আৰু দেখিছে যে ইয়াত মই পঢ়ি গম পাইছোঁ মোক ছাৰেও পঠিয়াই দিছিলে কিছু কথা মই যিখিনি পঢ়িছোঁ ৰাষ্ট্ৰীয় বঁটা পোৱা মই খোলা খুলিকৈ কৈছোঁ বৰ্তমান সময়ত বঁটা পোৱা আৰু তেখেতৰ ভিগুমণি কাগিঙৰ দিনত বঁটা পোৱাৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য আছে। এইটো আমি সকলোৱে মানুহ কথাটো মানিব লাগিব অলিখিত মানিব লাগিব। এই সময়তে তেওঁ কবিতা পুথিতে ৰাষ্ট্ৰীয় বঁটা পোৱাটো সাংঘাতিক এটা কৰ্ম মানে পাব লাগে সেইকাৰণে পাইছে তেখেতক প্ৰণাম জনাইছোঁ। আৰু এতিয়া লাইব্ৰেৰী এটা কথা কৈছে এইটো আটাইতকৈ আপোনালোকৰ আজি যিখন সভা এই লাইব্ৰেৰী কথাটো আটাইতকৈ মই ভাবোঁ যে আটাইতকৈ মানে মূল্যৱান কথা হৈছে দামী কথা হৈছে। লাইব্ৰেৰীটো যদি থাকে তেতিয়াহ'লে মানুহ পঢ়িবলৈ আহিব গৱেষণা কৰিবলৈ বিচাৰিব আহিব লাইব্ৰেৰীটো পাব নহ'লে মানুহৰ দুৱাৰে দুৱাৰে মানুহে নাযায় নেটত যিখিনি পাব সেইখিনিকে বিচাৰিব। কমলা মিগাং ভিগুমণি কাগিঙৰ ব্যক্তিত্বৰ বিষয়ে প্ৰায় সকলোৱে জানে যিসকলে সাহিত্য চৰ্চা কৰে তেখেতসকলে জানে সমাজৰ লগত যিসকল জড়িত তেখেতসকল জানে। আজিৰ তেখেতৰ সেই মৃত্যু বাৰ্ষিকীত আমি তেখেতৰ সোঁৱৰণত তেখেতৰ স্মৃতিত আমি উপৱস্থাত আমি আগবাঢ়িব বিচাৰিছোঁ। যিজন মানুহে গৰুৰ বাবে ঘাঁহ কাটি চাইকেলত বোজা বান্ধি লৈ যায় সাহিত্যৰ কাৰণে প্ৰমোদ ভট্টাচাৰ্য ছাৰৰ ঘৰত কাহিনী পোৱাতে গৈ পায় এইজন লোকসাহিত্যৰ সাধক ভিগুমণি কাগিঙৰ সৈতে আমাৰ সৰুৰে পৰা নিবিড় সম্পৰ্ক আছে। আপোনালোকে জানে নে নাজানো তেওঁ ঘাঁহ কাটিছিল চাইকেলত বোজা বান্ধি লৈ আনিছিল সেয়া দৃশ্য আমাৰ চকুৰ আগত আছে। এষাৰ কথা আপোনালোকক জ্ঞাত কৰিব আচলতে গুণীহে গুণীৰ বোধ বুজে। আজিৰ প্ৰজন্ম বহুত পিছত ভাবে যাৰ কাৰণে উপযুক্ত বক্তা ডক্টৰ প্ৰণতি
উলিয়াই তেওঁৰ বক্তব্যত আগবাঢ়ি মই ক'ব বিচাৰিছোঁ যে আজিকালি আমি অসমত থকা অসমীয়াবোৰে নিজৰ মাতৃভাষাত মা বুলি মাতিব লাজ পাওঁ মা বুলি বৰ দুখ লাগে মিচিসকলে যেনেদৰে নিজৰ ভাষাত ক'ব টান পায় কিন্তু বড়ো কয় নকয় দেই দুটা বড়ো লগাই দিলে বড়ো ভাষা আৰু ইমান সুন্দৰ ডিচিপ্লিন ভাল লাগে এক ন্যূনতম দৰমহা লৈ ন্যূনতম ভাড়া ঘৰৰ পইচাটো নিমিলে কেনেকৈ কাম কৰি আমি চলি আছোঁ কেইবাটাও কাম কৰোঁ উপায় নাই সততাত থাকিবৰ কাৰণে বহুত কষ্ট কিন্তু আমি কথা আৰু কামৰ মিল নোহোৱা হৈছে এষাৰ কথা কালি দেৱলৈ মই সশ্ৰদ্ধা হৃদয়ৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ তেওঁৰ আত্মাৰ চিৰশান্তি পাওক আৰু তেওঁৰ পৰিয়ালৰ আত্মীয় কুটুম্ব আমাকো য'তেই আছে তাক আশীৰ্বাদ দিয়ক আমি যেন এজন সৎ মানুহ হ'ব পাৰোঁ ভাল মানুহ হ'ব পাৰোঁ আৰু কথাৰ কামৰ যেন লগ পাইছোঁ আৰু গুৱাহাটীত থকা অৱস্থাটো 1970 চনত যেতিয়া জৱাহৰনগৰ উদ্বোধনী হৈছিল তেতিয়া ইয়াত মস্ত ডাঙৰ এটা কিবা হৈছিল মিটিং হৈছিল তাত আমাৰ এখেত এজন বৃদ্ধ ব্যক্তি হৈও আমাৰ মিচিং কিতাপবিলাক বিক্ৰী কৰাত মানে এখেত সহযোগ কৰিছে ঠিক তেনেধৰণে গুৱাহাটীত যিমান দিন আছিলে মুৰং ঘৰত যেতিয়াই মানে আলি আই লৃগাং হয় তেতিয়াই মানে ডেকা গাভৰুৰ মাজত সোমাই অনেক ধৰণৰ বাদ বিচাৰ আৰু মানে অসমত বিশ্ববিদ্যালয় মিচিং লোক সংস্কৃতিৰ ওপৰত গৱেষণাৰ মানে বুলি ক'ম আধা বুলি ক'ব সম্পূৰ্ণ তেখেতৰ লেখীয়া মিচিং সংস্কৃতিৰ আলেখ্য মিচিং জাতিৰ কাৰণে এটা প্ৰথম ব্ৰঞ্জীৰ ওপৰত ক'ব পাৰে মিচিঙৰ যদি ব্ৰঞ্জী আছে মিচিং সাংস্কৃতিক ব্ৰঞ্জী মাত্ৰ মিচিং সংস্কৃতিৰ আলেখ্যখনহে আছে আপুনি তাবুৰাম টাইচাৰো নোৱাৰিলে 950 পৰা নাই এনেকুৱা কাম মিচিং সংস্কৃতিৰ আলেখ্যৰ অবিহনে কোনো এজন পণ্ডিত আজিলৈকে কোনো এজন গৱেষক গৱেষিকাই একো এটা আগবাঢ়িব নোৱাৰে বিশেষকৈ মিচিং সংস্কৃতিৰ আলেখ্যৰ বাদ দি মানে আমি কোনো কথাই চিন্তাই কৰিব নোৱাৰোঁ কিবা এটা লিখিবলৈ আগতে মিচিং সংস্কৃতিৰ আলেখ্যখন ভেজাল হ'বই লাগিব সি যিমানে কিবা হ'ব মানে কেৱল মিচিং সমাজ বুলিয়েই নহয় অসমত বিশেষকৈ মিচিং সংস্কৃতিৰ ওপৰত যদি গৱেষণা কৰে আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি শিলচৰ যিমান ইউনিভাৰ্চিটি আছে বা ভাৰতৰ যিকোনো বিশ্ববিদ্যালয়ৰ পৰা যদি নৃতাত্ত্বিক বিষয়ে বা নৃতাত্ত্বিকভাৱে যদি গৱেষণালৈ আহে প্ৰথমকৈ মিচিং সংস্কৃতিৰ আলেখ্যখন কৰিবলৈ বাধ্য কৰে এনে এগৰাকী মহান ব্যক্তি যাৰ অনুপ্ৰেৰণাত এতিয়া মিচিঙৰ বহুত বাগা ডক্টৰেট ডিগ্ৰী ওলাইছে ইউনিভাৰ্চিটিত ৰেজিষ্টাৰ পৰ্যন্তলৈকে হৈছে তেখেতৰ ডক্টৰ আনমৰ ৰিচাৰ্চ কৰি এজন কি বুলি কয় ইউনিভাৰ্চিটি কলেজৰ মুৰব্বী অধ্যাপক হৈছে APSC লৈকে মেম্বাৰ হৈছে আনকি SCS IS লৈকে হৈছে কিন্তু তেখেতৰ আজিৰ তাৰিখত বিশেষকৈ আজি মৃত্যু দিৱসত তেখেতৰ কাৰণে 2 মিনিট মানে মনোপৰ্ণা কৰিবৰ কাৰণে আজি মিচিং সমাজ আজি ওলাই অহা নাই সেইকাৰণে মই নিজেও নিজকে গালি দিছোঁ বাৰু আমাৰ জেনেৰেলি কৈছোঁ আৰু কিন্তু এনেকুৱা এটা পৰ্যায়ত তেখেতে মিচিং ভাষাত কিমান চৰ্চা তাতকৈ অসমীয়া ভাষাত বেছি সাহিত্য চৰ্চা কৰিছে সেই হিচাপে আমি যেনেকৈ নৱকান্ত বৰুৱা ছাৰক চিনি পাওঁ হিৰণিত মোহন ছাৰক চিনি পাওঁ মাজতে আমাৰ মাজত হেৰাই যোৱা হোমেন বৰগোহাঞি ছাৰক চিনি পাওঁ কিন্তু আমি এটা সাধাৰণ ছাত্ৰ হিচাপে
অনুভৱ কৰিছোঁ শিৱমণি কাগিংদেৱৰ স্মৃতি সুৰক্ষাৰ কাৰণে বা তেখেতৰ প্ৰতি যিটো আমাৰ সামাজিক দায়বদ্ধতা থাকে জাতি প্ৰতি তেখেত যিটো টান আছিলে অসমীয়া ভাষাৰ যিটো টান সেই টানৰ প্ৰতি উচিত মৰ্যাদা দিবৰ কাৰণে আমি এতিয়া কেৱল মিচিং হিচাপে নহয় এগৰাকী অসমীয়া সাহিত্যিক হিচাপে তেখেতক আমি লগ পাবৰ কাৰণে আজি বদ্ধপৰিকৰ হ'ব লাগিব আমি সকলোৱে জ্যেষ্ঠ কনিষ্ঠ আমি আগবাঢ়িছোঁ ওলাই আহিছোঁ আজি সমিতিৰ মহামী চিন্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে সংস্কৃতিকে হ'লেও তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলৰ লগত সহযোগ কৰিব যিধৰণে আজি আগবাঢ়িছে এয়া উপলক্ষ আজিৰ পৰা আগবাঢ়িব লাগিব আমি পিছলৈ এতিয়া চাব নালাগে প্ৰয়োজন হ'লে আমিও যিমান পাৰে কিতাপ আমাৰ অসমৰ যিমান জ্যেষ্ঠ কনিষ্ঠ লেখক লেখিকা আছে সকলোৰ পৰা আমি সংগ্ৰহ কৰি আপোনালোকৰ লগত সহযোগ কৰিম আগবঢ়াইছে আমাৰ ওপৰতো বিশিষ্ট বক্তা এজনে কৈ গৈছে যে অসমৰ মিচিং সমাজৰ অসমৰ নহয় মিচিং সমাজৰ ছ'চিঅ' কালচাৰেল হিষ্ট্ৰী দেখি সংগ্ৰহ কৰি সম্পাদনা কৰি হ'লেও এজন মানুহে আগবাঢ়ি আহিছিল আৰু এইখন নহ'লে আচলতে আমাৰ যিসকল আজিকালি ডিগ্ৰীধাৰী লোক আছে শিক্ষিত লোক বুলি নিজকে জাহিৰ কৰে সেইসকল লোক অন্ধকাৰ আমাৰ সংস্কৃতিটো কেনেকুৱা কি সেই কথাটো আমি নিজেই বুজি নাপাওঁ নিজেও নাজানো আমাৰ তালুকদাৰ মেডাম আহিছে আজি আমি বৰ ভাল পাইছোঁ তেখেত গুৱাহাটী ইউনিভাৰ্চিটিত আমাৰ যেতিয়া চাৰ্টিফিকেট কোৰ্চ আৰম্ভ কৰা হৈছিল তেখেতেও ছাত্ৰী হিচাপে এডমিশ্যন লৈ অধ্যয়ন কৰিছিলে আৰু দুজন গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ দুজন তিনিওজনেই তাত অধ্যয়ন কৰিছিলে সেই সময়ত আমাৰ মিচিং সংস্কৃতি আলেখ্য গ্ৰন্থখন বিচাৰি পাবলৈ নাই তেতিয়া মই নিজৰ হাতৰ ফটোষ্টেট কৰি তাতে জমা দিছিলোঁ আৰু ষ্টুডেণ্টসকলে এইখিনি যাতে ভগাই লয় এইধৰণে পিছত যেনিবা এইটো ৰিপ্ৰিণ্ট কৰা হৈছে দ্বিতীয়টো যিটো নতুনকৈ এটা ৰিপ্ৰিণ্ট হৈছে মেডামে এতিয়া খবৰ লৈছে যে সেইটো এতিয়া এভেইলেবল হৈছে মিচিং আগংকাবাঙে এই গ্ৰন্থখন আকৌ আমাৰ পঢ়ুৱৈসকলে পাব পৰা কৈছে এজন ব্যক্তি আজি এই দিৱসটো আমাৰ নাম মই নকওঁ মিচিং জাতীয় সংগঠনবিলাকে কিয় পালন কৰিবলৈ পাহৰিছে 1911 চনত মই যেতিয়া বাংকে আগংকাবাঙৰ সভাপতি হৈ আছিলোঁ মই প্ৰায় 7.5 বছৰমান সভাপতি থাকিলোঁ তেতিয়া পোনপ্ৰথমবাৰৰ কাৰণে তেওঁৰ স্মৃতিচাৰণ কৰি আমি এখন স্মৃতি গ্ৰন্থ এখন উলিয়াইছিলোঁ আৰু সেইখনকে আধাৰ কৰি বহুতেই কিছু তথ্য তেওঁৰ বিষয়ে মই এটা অলপমান দীঘলীয়াকৈ আৰ্টিকল লিখিছিলোঁ তেতিয়া কিছু মানুহে এনেকৈ জানিব পৰা হৈছে আৰু এতিয়াও মই কিছু লোকক যিসকলে নাজানে তেখেতসকলক মই দি দিওঁ যে আপোনালোকে পঢ়ি চাওক গতিকে এতিয়া কথাটো হ'ল এই দিৱসটো আমি পালন কৰিব লাগে কেনেকৈ পালন কৰিব লাগে সেই কথা মানুহক আজি আৰু শিকাব নালাগে কোনো নতুন কৰিব নালাগে আমি তেওঁৰ যি আদৰ্শ এই আদৰ্শৰে উদ্বুদ্ধ হৈ আমি আমাৰ ভাষা সংস্কৃতিৰ কাৰণে কি কাম কৰিব লাগিব তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমাৰ যি নতুন প্ৰজন্ম সেই প্ৰজন্ম আগবাঢ়ি যাব লাগিব আমি একে বয়সৰ সৰুৰ পৰা একেলগে ডাঙৰ হোৱা আছোঁ তেখেতৰ এখন ভঙা চাইকেল আছিল সেই চাইকেলখনৰে আমাক আলিয়াই দীৰ্ঘাল অনুষ্ঠানবোৰত আমাক নিজলৈকে লৈ গৈছিল আৰু মৃত্যুৰ সময়লৈকে তেওঁ সেই চাইকেলখনেই ব্যৱহাৰ কৰিছিল আৰু মোক নিজৰ কণ্ঠভাৱে ব্যৱহাৰ কৰিছিল আমাৰ মন মাজুলী চাবলৈ লাগে এক বৰষাৰ ভাৱনা আমি দৈনন্দিন জীৱনত জনখৰচৰ উত্তৰ বিচাৰি বহুতো অংক কৰোঁ বকুৰ কায়স্থৰ নিৰাপদ মঞ্জুৰি লীলাভূমিৰ বীজগণিত যাদৱ গণিতলৈ আৰু শেষত সকলো অংকৰে উত্তৰ দিলে কিন্তু ভেজালকাৰী লাভবোৰ মজুতকাৰী কলা বেপাৰীৰ সৈতে মিলি নতুনকৈ ৰচনা কৰে ঐতিহাসিক গণিতখনৰ চৰাডাঙৰ বিবিধ প্ৰশ্নমালা ৰান্ধনী কালৰ অংকবোৰৰ উত্তৰ কাহিনী নিবেদে আৰু
নিমিলা অংকৰ বাকীবোৰ ছদ্মবেশী হৈ দিনে দিনে বাঢ়ি যায় কাৰণ সিহঁতো কম वाले बहुत मिलेंगे। डर कोई स्मॉल, मीडियम, लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।